নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ বিজ্ঞানত থকা 7 নম্বৰ অধ্যায় জলবায়ু বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন। এই পাঠটিৰ অন্তৰ্গত তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি ভালকৈ আলোচনা কৰা হৈছে। প্ৰশ্নবোৰ অতি সহজতে বুজি পোৱাকৈ আৰু চুটিকৈ লিখি দিয়া হৈছে, যাতে তোমালোকে কি কৰিব পাৰা, কম সময়তে পঢ়ি শেষ কৰিব পাৰা। সো ষ্টুডেণ্টছ, যদি তোমালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা আৰু পলম নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাই থাকা। তোমালোকৰ অনুশীলনী বা এক্সাৰচাইজৰ 1 নম্বৰত আছে ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আৰ্দ্ৰতা, উষ্ণতা, বতাহৰ গতি, বৰষুণৰ পৰিমাণ আদি। এইবোৰ বস্তু কি কৰে, আমাৰ বতৰ নিয়ন্ত্ৰণ কৰাৰ কাৰকসমূহ। এইবোৰ বস্তুৰ কাৰণে আমাৰ বতৰখন নিয়ন্ত্ৰণ হৈ থাকে। দ্বিতীয় নম্বৰ প্ৰশ্ন, দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়? মানে আমাৰ গোটেই দিনটোৰ ভিতৰত কেতিয়া আটাইতকৈ বেছি উষ্ণতা আৰু কোন সময়ত আটাইতকৈ কম উষ্ণতা আমি আশা কৰিব পাৰি। ইয়াৰ উত্তৰ হ'ব দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা অৰ্থাৎ আবেলি, আৰু নিম্নতম উষ্ণতা হয় পুৱাৰ ভাগত। 3 নম্বৰত আছে তোমালোকৰ খালী ঠাই পূৰ কৰা। এ নম্বৰত আছে সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক দেশ বোলে। কি কয় ইয়াক? সুদীৰ্ঘ ধৰি সময় লোৱা বতৰৰ গড়ক, মানে ধৰা বতৰৰ কিবা এটা কণ্ডিশ্যন বহুত বছৰ ধৰি পৰিৱৰ্তন হোৱা নাই, ইয়াক কি বোলা হয়? জলবায়ু বোলা হয়। এইটো মনত ৰাখিবা তোমালোকে। সুদীৰ্ঘ সময় মানে বহুদিন সময় ধৰি কি হৈছে, ধৰি লোৱা বতৰৰ গড়ক কি হয়? জলবায়ু বোলা হয়। বি নম্বৰত আছে এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু দেশ আৰু দেশ। কি হ'ব সেই ঠাইৰ জলবায়ু য'ত বৰষুণ নহয় আৰু কি হয়, উষ্ণতা গোটেই বছৰ ধৰি বেছি। উষ্ণতা মানে হৈছে গৰম, মানে তাপ। ইয়াত কি হ'ব, ইয়াৰ জলবায়ু, সেই ঠাইৰ জলবায়ু কি হ'ব? গৰম আৰু কি হ'ব? শুকান। ইয়াত হ'ব গৰম আৰু ইয়াত কি হ'ব? শুকান হ'ব, অৰ্থাৎ মৰুভূমিৰ নিচিনা হ'ব লাহে লাহে। চি নম্বৰ খালী ঠাই পূৰ কৰা আছে জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ 2টা অঞ্চল হ'ল, ইয়াত এটা আৰু ইয়াত এটা হ'ব। কোনটো হ'ল? জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ 2টা অঞ্চল হ'ল মেৰু অঞ্চল আৰু কি? বিষুৱ অঞ্চল। মনত ৰাখিবা, মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল। 4 নম্বৰত আছে তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া। তলত কিছুমান অঞ্চল লিখা আছে, এই অঞ্চলবোৰত কেনেধৰণৰ জলবায়ু হয় তাৰে বিষয়ে লিখিব লাগিব। যেনেকৈ ধৰা তোমালোকে এই নম্বৰত দিছে জম্মু আৰু কাশ্মীৰ। জম্মু কাশ্মীৰত কেনেধৰণৰ জলবায়ু আছে এইটো তোমালোকে ক'ব লাগিব। ইয়াত কি হ'ব? মধ্যমীয় গৰম আৰু সেমেকা। কি হ'ব? জম্মু কাশ্মীৰত মধ্যমীয় গৰম আৰু সেমেকা জলবায়ু আছে। তাৰপিছত তোমালোকৰ বি নম্বৰ আছে কেৰেলা। কেৰেলাত কি হ'ব? গৰম সেমেকা। তাৰপিছত কি আছে তোমালোকৰ ৰাজস্থানতো কি হ'ব? ৰাজস্থানত হ'ব গৰম আৰু শুকান হ'ব। ডি নম্বৰত কি আছে তোমালোকৰ? উত্তৰ পূব ভাৰত। উত্তৰ পূব ভাৰতৰ জলবায়ু কেনেকুৱা হ'ব পাৰে তোমালোকে জানা? উত্তৰ পূব ভাৰতত আমি নিজে থাকোঁ, অৰ্থাৎ নৰ্থ ইষ্ট। কেনেকুৱা হয়? সেমেকা হয়। আমাৰ বতৰটো কি? সেমেকা। এইটো কিন্তু আমাৰটো হয়। উত্তৰ পূব ভাৰতত আমি, অসমখনো কি পৰে? আমাৰ উত্তৰ পূব ভাৰতত পৰে, অৰ্থাৎ আমাৰ জলবায়ু কি হ'ব? সেমেকা হ'ব। এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্ন হ'ল বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়? আমি অলপ আগত ওপৰত কি পঢ়িছিলোঁ যে সুদীৰ্ঘ সময় ধৰি, অলপ আগত আমি পঢ়িলোঁ, এটা খালী ঠাই আছিল, সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক কি কোৱা হয়? মানে ইয়াক কি কৰা হয়? জলবায়ু বোলা হয়। অৰ্থাৎ জলবায়ু বহুত দিন ধৰি একে থাকে, পৰিৱৰ্তন নহয়। ঠিক আছে। আৰু যিটো সঘনে পৰিৱৰ্তন হৈ থাকে সেইটো কি হ'ব? সেইটো হ'ব
বতৰ সঘনে সলনি হৈ থাকে। বতৰ এতিয়া এটা হ'ব পাৰে, 1 ঘণ্টাৰ পিছত এটা বেলেগ হ'ব পাৰে, 2 ঘণ্টাৰ পিছত বেলেগ হ'ব পাৰে, 15 মিনিট পিছত বেলেগ হ'ব পাৰে। কিন্তু জলবায়ুটো কি হয়, বহুত বছৰ ধৰি একে থাকে। এইটো পৰিৱৰ্তন হোৱাত বহুত সময় লাগে, হাজাৰ হাজাৰ বছৰ লাগি যায় জলবায়ু পৰিৱৰ্তন হওঁতে। কিন্তু বতৰটো কি হয়, সঘনে, অৰ্থাৎ 5 মিনিট পাছতো চেঞ্জ হৈ যাব পাৰে, 2 ঘণ্টা পাছতো চেঞ্জ হৈ যাব পাৰে। এইটো মানে সঘনে পৰিৱৰ্তন হৈ থাকে। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়, মনত ৰাখিবা। বতৰ সঘনে সলনি হয় আৰু জলবায়ু বহুত দিন ধৰি একে থাকে, সলনি নহয়। 6 নম্বৰত আছে তোমালোকৰ তলত উল্লেখ কৰা বৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য। এই তলত কিছুমান দিয়া আছে যে ABCD কৰি দিয়া আছে যে এইবোৰ হ'ল কি, এটা প্ৰাণীৰ বৈশিষ্ট্য। যেনেকৈ খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল, বগা নোমযুক্ত ছাল, এইবোৰ কি, এইবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য। এতিয়া তলত কি সুধিছে এইবোৰক লৈ, প্ৰত্যেকটা বৈশিষ্ট্য বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। ইয়াত যিবোৰ বৈশিষ্ট্য দিয়া আছে, এইবোৰ বৈশিষ্ট্য ইয়াত দুটা ধৰণৰ কি দিয়া আছে তোমালোকক, দুটা অঞ্চলৰ বৈশিষ্ট্য দিয়া আছে। এইটো কোনটোৰ হ'ব? ইয়াত দিয়া আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ হ'ব নে মেৰু অঞ্চলৰ হ'ব। ছাপ'জ এই নম্বৰটো ধৰা তোমালোকে, খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল, এই বস্তুটো এই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত হ'ব নে মেৰু অঞ্চলৰ হ'ব, এইটো তোমালোকে নিৰ্ণয় কৰিব লাগে। তাৰপিছত কি কৈছে, তোমালোকে এই বৈশিষ্ট্যবোৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ'ব পাৰে বুলি ভাবা নে, আৰু ইয়াৰে কিছুমান কি হ'ব, দুয়োটাতে হ'ব। এই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যতো হ'ব আৰু কি হ'ব, মেৰু অঞ্চলতো হ'ব। ঠিক আছে, সেইবোৰ আমি এতিয়া বিচাৰি উলিয়াব লাগিব। এই নম্বৰটো কি হ'ব, এই নম্বৰটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত হ'ব। বি নম্বৰটো কি হ'ব, মেৰু অঞ্চলত হ'ব। চি নম্বৰটো মেৰু অঞ্চলত হ'ব। ডি নম্বৰটো গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত হ'ব। ই নম্বৰটো কি হ'ব, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত হ'ব। তাৰপিছত এফ নম্বৰটো কি হ'ব, মেৰু অঞ্চলত। জি নম্বৰটো মেৰু অঞ্চলত, এইচ নম্বৰটো মেৰু অঞ্চলত, আৰু আই আৰু জি নম্বৰটো দুয়োটা কি হ'ব, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত হ'ব। তাৰপিছত এতিয়া তোমালোকৰ 7 নম্বৰত আছে কি, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়, কিয় এনে হয় ব্যাখ্যা কৰা। কি কৈছে, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়, অৰ্থাৎ তোমালোকে কি বুজিলা যে এই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত প্ৰাণী বেছি পোৱা যায়। কিন্তু কিয় বেছি পোৱা যায় তাকে ব্যাখ্যা কৰিব গৈছে। এইটো প্ৰশ্নটো অলপ ডাঙৰ হ'ব, কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ বাবে। এতিয়া আমি চাম কিয় এনেকুৱা হয়, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত কিয় প্ৰাণী বেছি পোৱা যায়। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কাৰণ সেই অঞ্চলত গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হয়। সেইবাবে সেই অঞ্চলসমূহত বহুতো প্ৰাণীয়ে জীয়াই থকাৰ সুবিধা লাভ কৰে। কি হয়, গ্ৰীষ্মমণ্ডলীয় অঞ্চলত কি হয়, গৰমো বেছি আৰু কি হয়, বৰষুণো বেছি হয়। এই গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হোৱা বাবে কি হয়, সেই অঞ্চলসমূহত বন জংঘল বেছি হয়, বন জংঘল হাবি এইবোৰৰ গম্ভীৰ্যটো বাঢ়ি যায়। সেইকাৰণে কি হয়, ইয়াত বিভিন্ন ধৰণৰ প্ৰাণীয়ে জীয়াই থাকিবলৈ সুবিধা পায়। সেইকাৰণে কি হয়, তাত মানে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত প্ৰাণীৰ সংখ্যা বেছি দেখা যায়। 8 নম্বৰত আছে, কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ, উদাহৰণসমূহ বৰ্ণনা কৰা। ইয়াত কি কৈছে, কিছুমান নিৰ্দিষ্ট প্ৰাণী আছে, মানে তোমালোকে দেখিবা যে এই ধৰণৰ প্ৰাণীবোৰ অকল ইয়াতে পোৱা যায়, ইয়াত নাই। ধৰা এ এটা অঞ্চল আৰু বি এটা অঞ্চল, ইয়াত চাবা ইয়াত কিছুমান প্ৰাণী আছে, ইয়াত নাই, আৰু ইয়াত কিছুমান প্ৰাণী আছে চাবা এই অঞ্চলত নাই। এই বস্তুটো কিয় হয়, যে আমি কিয় নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ুত অঞ্চলত পাওঁ, উদাহৰণসহ বৰ্ণনা কৰা। এই কিছুমান প্ৰাণী যে ইয়াত বাস কৰি আছে, ইয়াত নাই, ইয়াৰ কাৰণটো কি, আৰু ইয়াত যিবোৰে বাস কৰি আছে ইয়াত নাই, মানে কি হৈছে, বিশেষ জলবায়ু অঞ্চলত বিশেষ বেলেগ বেলেগ ধৰণৰ প্ৰাণী থকা দেখা যায়। এইটো কিয় হয়, এইটো উদাহৰণসহ বৰ্ণনা কৰিব লাগে। উত্তৰ হ'ব, জন্তুবোৰ বাস কৰিব পৰা পৰিৱেশত জীয়াই থাকিবলৈ অভিযোজন কৰে। বিশেষত্ব
বিশেষত্ব আৰু অভ্যাস যি সিহঁতৰ পৰিৱেশত অভিযোজন কৰাত সহায় কৰে সেইবোৰ হৈছে কি হৈছে এইবোৰ বিৱৰ্তনৰ ফলাফল সেয়েহে এক নিৰ্দিষ্ট প্ৰকাৰৰ জলবায়ুত জীয়াই থাকিবলৈ জন্তুবোৰৰ কিছুমান অভিযোজন কৰা বৈশিষ্ট্য থাকিব লাগিব সেইকাৰণে আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ উদাহৰণ কি হ'ব যেনে মেৰু অঞ্চলৰ জন্তুবোৰৰ অত্যন্ত ঠাণ্ডা জলবায়ুৰ অভিযোজন থকা হয় সিহঁতৰ বিশেষ বৈশিষ্ট্য আছে যেনে বগা ফৰ গন্ধৰ শক্তিশালী অনুভূতি চৰ্বিৰ স্তৰ ইত্যাদি তাৰপিছত কি আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন আছে কি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে কি কৈছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীবোৰ যে আছে কেনেকৈ নিজকে অভ্যস্ত কৰে ইয়াৰ উত্তৰ হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে বহুতো ধৰণে নিজকে অভ্যস্ত কৰে ইয়াৰ এটা সুৰ আছে যিটো নাক হিচাপে ব্যৱহাৰ কৰে কাৰণ ইয়াৰ গোন্ধৰ এক শক্তিশালী অনুভূতি আছে এই সুৰ খাদ্য আহৰণ কৰাত সহায় কৰে হাতীৰ ডাঙৰ কাণবোৰ হাতীক কোমল শব্দ শুনিবলৈ সহায় কৰে আৰু হাতীক ঠাণ্ডা কৰি ৰখাত সহায় কৰে তলত দিয়া প্ৰশ্নবোৰৰ কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা ঠিক আছে কি হ'ব 10 নম্বৰটো কি হ'ব 4টা অপচন দিয়া আছে তাৰে ভিতৰত মানে এমসিকিউ দিয়া আছে 4টা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব এইটো কি কৰিব লাগে তোমালোকক লিখিব লাগে 10 নম্বৰ প্ৰশ্নটো কি আছে শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্য কি কৰে খাদ্যৰ বাবে শিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে ইয়াক পোৱা যায় কি কৈছে তোমালোকে ইয়াত ভালকে চাবা শৰীৰত আঁচ থকা মাংসহাৰী অৰ্থাৎ শৰীৰত এনেকৈ দাগ থাকে যে এইবোৰৰ কথা কৈছে শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে শিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে ইয়াক কি কোৱা হয় ইয়াক কত পোৱা যায় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ডি নম্বৰটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল তাৰ পিছত তোমালোকৰ এতিয়া 11 নম্বৰত কি আছে 11 নম্বৰত আছে বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত কৰে এটো কাৰেক্ট হ'ব আনসাৰ বগা নমল ছালৰ তলৰ চৰ্বি তীক্ষ্ণ ঘ্ৰাণ শক্তি এইবোৰ অভ্যস্ত কৰে আৰু 12 নম্বৰত কি আছে তোমালোকৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল এটো হ'ব এই নম্বৰটো গৰম আৰু আৰ্দ্ৰ এটো আটাইতকৈ ভাল এইখিনিতে তোমালোকৰ পাৰ্টিত থকা গোটেইখিনি ইম্পৰ্টেন্ট বস্তুখিনি আলোচনা কৰা হৈ গল যোনবোৰ বস্তু এক্সামত আহিব গোটেইখিনি আলোচনা কৰা হৈ গল এইখিনি চালে তোমালোকে আৰু এক্সট্ৰাকে চাব নালাগে সো ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ